হাই ফ্ৰেণ্ড, মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আমিতো সকলোৱে জানো ভোগালী বিহুৱে আমাৰ পালেহি। তো বিহু বুলিতো অসমীয়া হয় যেতিয়া বিহু বুলি পিঠা পনা অলপ বনাবই লাগিব। তে মই লাড়ু আৰু নিমকি অলপ বনালোঁ। এই নাৰিকলৰ লাড়ু বনাম বুলি নাৰিকল কৰি ল'লোঁ। এই লাড়ু অলপ বনালোঁ। কেনেকুৱা লাগিছে কৈ যাব। আপোনালোকে কি বনাইছে ক'ব। মোৰ নাৰিকলৰ লাড়ুকেইটা কেনেকুৱা হৈছে চাওক। নাজানো, হ'লেও বনালোঁ। অলপ ঢিলা হ'লেও একো নাই। তাৰপিছত নিমকি অলপ বনাওঁ বুলি ময়দা ল'লোঁ। তাতে কালজিৰা অলপ, নিমখ অলপ, জোখ অনুযায়ী ৰিফাইন দি মাৰি ল'লোঁ। তাৰপিছত মাৰি পিনে এয়া লাডু হৈ গ'ল। তাৰপিছত কি কৰিম আৰু, ছোৱালীজনী ইমান উৎপাত কৰি থাকে দেখিছেনে? তাই কি কৰি আছে? তাইও বনাই বোলে নিমকি বনাই এইয়া মাৰি আছে। তাইও যি উৎপাত কৰি থাকে, ভালকৈ বনাবই নোৱাৰিলোঁ। হ'লেও দিলোঁ আৰু অলপ চলপ বনাই কৰি। তাৰপিছত এয়া নিমকিখিনি ভালকৈ হেৰি কৰি কাটি ল'লোঁ। কাটি কৰি বনাইছোঁ আৰু তেনেকেই। নাজানো, হ'লেও বিহু বুলিতো বনাবই লাগিব, খাবই লাগিব অলপ। সেইকাৰণে এয়া কাটি কৰি গোটেইবোৰ একেলগে কাটি লোৱাৰ কাৰণে অলপ লাগি ধৰিছে। হ'লেও গৰম তেলত দি দিওঁতে এৰি গৈছে বাৰু। পিছলৈ হেৰি কৰি পিনে ভালকৈ বনাব নাজানো। আপোনালোকে কেনেকৈ বনাই দিবচোন ৰেচিপিবোৰ। কেনেকুৱা হৈছে জনাব। তাৰপিছত এই তিলৰ লাড়ু কাৰণে যোগাৰ কৰি ল'লোঁ। এয়া হৈ গ'ল তিলৰ লাড়ুবোৰ। পাকটো বেছি হোৱাৰ কাৰণে বৰ টান হ'ল, এৰাবই নোৱাৰা হৈছিলোঁ। পিছত আকৌ গৰম কৰি বনালোঁ। তাৰপিছত এয়া মোৰ নিমকি চাওক কেনেকুৱা হৈছে। আৰু তিলৰ লাড়ু